নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লাছ। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনুশীলনী 5.2 আজি 4 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত 3 নম্বৰলৈকে দিয়া আছিলে। যদি কোনোবা চাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ অংকখিনি চাব পাৰিবা। তো অহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 4 নম্বৰত কি দিয়া আছে? 3, 8, 13 আৰু 18 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 বুলি আমাক উলিয়াব দিছে। তো ইয়াত আমাৰ কি আছে? ইয়াত প্ৰথম পদ a সমান কিমান 3 আৰু সাধাৰণ অন্তৰ আমাৰ যেটো আছে সাধাৰণ অন্তৰ আমি কিহেৰে বুজাম? d ৰে। d সমান কিমান? তৃতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰা, সেইটো হ'ব আমাৰ কি সাধাৰণ অন্তৰ। 8 - 3 = কি হয় 5। তো আমি a পালো, d পালো। আকৌ আমাক কি দিয়া আছে 78 বুলি আমাক পদটো উলিয়াব আছে। গতিকে আমাৰ কি a n তম পদ কিমান 78। an মানে আমাৰ যেটো সূত্ৰ আছে সূত্ৰটো প্ৰয়োগ কৰা। এতিয়া আমাৰ সূত্ৰটো কি আছিল a + n - 1 * d = 78। ইয়াত a মানে কি পাইছো আমি 3 পাইছো। 3 + n - 1 d মানে কি আছে 5 আছে 78। 3 টো হপিনে লৈ যোৱা n - 1 * 5। 3 টো হপিনে নিলে কি হ'ব? ইফালে প্লাস আছিলে, হপিনে গ'লে ই মাইনাস হ'ব। 78 ৰ পৰা 3 বিয়োগ কৰিলে আমি কিমান পাম? 75 পাম, হয়নে? এতিয়া n টো 5 টো যে আছে 5 টো আমি হপিনে লৈ যাম। n - 1 হ'ল ইপিনে আৰু 5 টো ইয়াত পূৰণ হৈ আছিলে, হপিনে গ'লে কি হ'ব আমাৰ হৰণ হ'ব। 75/5 পাছেৰে 75 কিমান বাৰ যাব? 15 বাৰ যাব। তো আমি কি পালো 15 পালো, হয়নে? তো n = আমাৰ কি হ'ব? এইটো আমি যেতিয়া হপিনে নিম কি হ'ব? হপিনে আমাৰ 15 আছিলে, ইফালে এইটো মাইনাছত আছে, হপিনে যাললে কি হ'ব প্লাস হ'ব, অৰ্থাৎ কি হ'ব 16। অৰ্থাৎ কি হ'ল 16তম পদটো আমাৰ কি হ'ব 78 হ'ব। তো এনেকৈ লিখি দিবা, এতেকে 16তম পদটো সমান 78। 5 নম্বৰত আছে তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা। ইয়াত দুটা অংক দিয়া আছে। প্ৰথমটো দিয়া আছে 7, 13, 19 আৰু কি 205। তো 1 নম্বৰটো লৈছোঁ মই। প্ৰথমতে ইয়াত প্ৰথম পদ a = আমাৰ কি 7 আছে আৰু সাধাৰণ অন্তৰ d = কি হ'ব 13 - 7 = 6। তো আমাক কিমানতম পদ? এইটো 200 পদ, অৰ্থাৎ a n = আমাৰ কি 205। a n ৰ সূত্ৰটো বহাই দিয়া a + n - 1 d = 205। এতিয়া a মানে আমাৰ কিমান 7, n - 1 আৰু d মানে হ'ল 6 = 205। 7 টো সোঁফালে লৈ যোৱা, এটা n - 1 * 6 থাকিল ইয়াত আৰু 205 7 টো সোঁফালে গ'লে -7 হ'ব। এতিয়া 6 টো আমি কি কৰিম সোঁপিনে লৈ যাম। ইয়াত কি থাকিব n - 1 = 205 টো। এতিয়া এইখিনিৰ লগত আমাৰ কি হ'ব? এইটো হৰণ হ'ব নে নহয় 6 টো? 205 ৰ পৰা 7 গ'লে আমাৰ কি থাকে? ইফালে 5 ইফালে 2, অৰ্থাৎ 198 থাকে। এতিয়া এইটোৰে চোৱা 19 কেইবাৰ যাব? 6 × 3 = 18। কি থাকিল 1 থাকিল 18 আৰু 6 × 3 = 18। আমি কি পালো n - 1 = 33 বা n = আমাৰ কিমান হ'ব 33। একটো যদি আমি সফালে কি হ'ব প্লাস হ'ব 34। তো কি কৈছিলে আমাক পদৰ সংখ্যা কিমান? পদৰ সংখ্যা আমাৰ কিমান হ'ব 34টা। তো 2 নম্বৰটো আছে। 2 নম্বৰটো কি আছে 18, 15 সমস্ত কি 2/1, এইটো 15 সমস্ত 2/1 আৰু 13 আৰু কি 47। এতিয়া চোৱা ইয়াত প্ৰথম পদ a সমান কিমান 18 আছে আৰু দ্বিতীয় যেটো সাধাৰণ অন্তৰ উলিয়াব লাগে আমি কি দ্বিতীয় পদৰ পৰা আমি এইটো বিয়োগ দিব লাগে। দ্বিতীয় পদ আমাৰ কি আছিল 15 সমস্ত 2/1 - 18। তো
তো প্ৰথমতে আমি ইয়াৰ সমষ্টিটো মানে যি সমষ্টিত আছে নহয় এইখিনি আমি অপ্ৰকৃত ঘন কৰি দিব লাগিব কেনেকৈ নিম 15 আৰু 2 পূৰণ তাৰে লগত ওপৰত যিটো লব আছে লবত যিটো সংখ্যা থাকে সেইটো যোগ 15 × 29 30 লগত যোগ কৰিলে আমাৰ কিমান হ'ব 31/2 ইফালে কি আছে -18 আছে তো এনেকুৱা যেতিয়া থাকে তোমালোকৰ এটা ভগ্নাংশৰ এটা গোটা সংখ্যা তেতিয়া কি কৰিবা তলৰ যিটো সংখ্যা থাকে সেই সংখ্যাটো এনেকৈ তলত বহাই দিবা তাৰে ওপৰত যিটো সংখ্যা থাকিব সেইটো এনেকৈ বহি আহিব মাজৰ চিনটো এনেকৈ থাকিব আকৌ এই সংখ্যাটো আৰু এইটো সংখ্যা এইটো আৰু এইটো সংখ্যা পূৰণ কৰি দিবা 18 দুগুণ কিমান 36 36ৰ পৰা 31 বিয়োগ কৰা কিমান থাকিব 5 থাকিব কিন্তু চিনটো কি হ'ব মাইনাস হ'ব কাৰণ ডাঙৰ সংখ্যাটোৰ লগত মাইনাস চিন আছে চিনটো মাইনাস তলত কি থাকিল 2 থাকিল আমি কি পালো -5/2 পালো আমি ডিৰ মান এতিয়া আমাক কি দিছে -47 এটো -47 দেই 47 অকল নহয় এটো -47 গতিকে এতিয়া আমি সূত্ৰটো বহাই দিম কি a n = আমাৰ কিমান আছিল -47 a n মানে আমি কি জানো a + n - 1 into d = -47 a মানে হল আমাৰ কি 18 n - 1 এনেকৈ থাকিব d মানে আমি কি পাইছো -5/2 = -47 18টো হোপিনে লৈ যোৱা ইফালে কি থাকিব n - 1 into -5/2 ইকুৱেল কি হ'ব -47 18টো হোপিনে গ'লে -18 হ'ব এতিয়া n - 1 -5/2 এই দুটা আমাৰ কি আছে মাইনাছত আছে দুটা সংখ্যা মাইনাছত থাকিলে আমি কি কৰোঁ সংখ্যা দুটা যোগ কৰোঁ চিনটো কি হয় বিয়োগ হয় যোগ কৰিলে আমি কি পাম 8 × 15 = 5 হাতে গ'লে 4 × 5 = 6 চিনটো কি হ'ল মাইনাছ হ'ল 8 × 15 = 5 হাতে গ'লে 4 × 5 = 6 65 পালোঁ এতিয়া এইখিনি যে আছে ইয়াত এইখিনি আমাৰ ক'ত যাব সোঁপিনে যাব আৰু সোঁপিনে গ'লে কি হ'ব ইফালে পূৰণ হৈছিল সোঁপিনে গ'লে আমাৰ কি হ'ব হৰণ হ'ব এতিয়া আমাৰ এইখিনি আমি হৰণ কৰিলে আমি কি পাম n - 1 ইকুৱেল এইটো এনেকুৱা হ'ল -65 তলত কি হ'ল -5/2 এইটোতো ক'ত যাব ওপৰত যাব এনেকুৱা হ'ব -65 × 2 -5 এতিয়া 5 দি আমি যদি 65 হৰণ কিমান যাব 13 বাৰ যাব হয়নে 5 × 5 কিমান 15 5 × 3 = 15 এই মাইনাছ কাটা যায় গতিকে ওপৰত কি থাকিব আমাৰ n - 1 = কি হ'ব 13 দুগুণ 26 হ'ব 26 এটা 1টো হোপিনে লৈ যোৱা 1টো হোপিনে লৈ গ'লে কি হ'ব প্লাছ হ'ব 26 + 1 = 27 তো এটা আমি কি পালোঁ 27 পালোঁ তো 6 নম্বৰটোত আছে 11 8 5 2 এই সমান্তৰ প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰিব দিছে এটা কথা হ'ল কি আমি যদি এই সমান্তৰ প্ৰগতিটোৰ পৰা পদবিলাক নিৰ্ণয় কৰোঁ তে পদবিলাক যদি আমাৰ ভগ্নাংশত ওলায় তেতিয়াহ'লে আমাৰ কি হ'ব -150 সংখ্যাটো আমাৰ কি হ'ব সমান্তৰ প্ৰগতিটোৰ কোনো এটা পদ নহ'ব বা যদি ঋণাত্মক সংখ্যা ওলায় তেতিয়া আমাৰ কি হ'ব এই সংখ্যাটো আমাৰ এই প্ৰগতিটোৰ পদ নহ'ব বুজি পাইছানে গতিকে আমাৰ কি ওলায় চাওঁ বাকীখিনি একেই থাকিব a মানে 11 আৰু d মানে আমাৰ কি হ'ব 8 - 11 গতিকে কিমান -3 গতিকে nতম পদ কি হ'ব an = আমাৰ কি হ'ব 150 অৰ্থাৎ -150 এতিয়া চাবা a + n - 1 d = -150 বা a মানে হ'ল 11 + n - 1 d মানে আমাৰ কিমান পাইছোঁ * -3 150 11টো হোপিনে নিয়া আৰু এইটো যদি আমি কি কৰোঁ পূৰণ কৰি দিওঁ কি হ'ব প্লাছে মাইনাছে মাইনাছ -3 এনেকৈ দিব পাৰোঁ আৰু এইটো কি মাইনাছে মাইনাছে প্লাছ +3 = কি হ'ব
এইটো সপিনে নিলে -150 আছিলে আৰু এইটো প্লাছৰ পৰা ইফালে সপিনে গ'লে আমাৰ কি হ'ব মাইনাছ হ'ব এটা -3 প্লাছ 3 ইকুৱেল টু কি হ'ব 150ৰ এইটো 150 মাইনাছত আছে আৰু এটা 11 আছে মাইনাছত দুটা সংখ্যা যেতিয়া মাইনাছত থাকে আমি কি কৰোঁ সংখ্যা দুটা যোগ কৰোঁ কিন্তু চিনটো আমাৰ কি হয় বিয়োগ হয় এই দুটা আমি যোগ কৰিলে কিমান পাম 1 5 1 6 6 1 3 টো এবাৰ আমি সপিনে লৈ যাম ইফালে -3 থাকিল 3 টো সপিনে নিলে কি হ'ব ইফালে প্লাছ আছিলে সপিনে গ'লে মাইনাছ হ'ব ইপিনে আছে -161 আৰু 3 টো গ'লে কি হ'ব -3 হ'ব -3 ইকুৱেল টু কি হ'ব 161 -3 এই দুটা সংখ্যা মাইনাছত আছে আমি কি কৰিম সংখ্যাটা যোগ কৰিম চিনটো কি হ'ব বিয়োগ হ'ব 161 ৰ লগত 3 যোগ কৰিলে আমি কি পাম 164 পাম এতিয়া যেহেতু আমাক কি লাগে এনৰ মান লাগে গতিকে আমি 3 টো আমি কি কৰিম সপিনে লৈ যাম আকৌ এটা কথা লক্ষ্য কৰা দুফালে যেটো মাইনাছ চিন আছে গতিকে আমি দুফালে মাইনাছটো নোহোৱা কৰি দিব পাৰোঁ মানে 3 ইকুৱেল টু 164 এনেকৈ কৰিব পাৰোঁ n টো ইপিনে ৰাখা 3 টো সপিনে পঠাই দিয়া 164 ডিভাইডেড বাই 3 এটা এটো কাটা কাটি যায় না চোৱা 3 ৰে 16 কেইবাৰ যাব 5 3 গুণ 15 আৰু 1 থাকিল 14 হল 14 3 নাযায় গতিকে আমাৰ কি হল এটো 164/3 হল গতিকে এটো যেটো ভগ্নাংশত লৈছে গতিকে এই সংখ্যাটো আমাৰ এই পদ মানে সংখ্যাটো আমাৰ কি 11852 যেটো সমান্তৰাল প্ৰগতি আছে তাৰে কোনো পদ এটো নহয় 7 নম্বৰটো লৈছো এটা সমান্তৰাল প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো আমাক কিমান দিছে 73 বুলি তাৰ মানে 11তম পদ আমাৰ 38 বুলি দিছে আৰু 16তম পদটো 73 বুলি দিছে এটা 31তম পদটো আমাক নিৰ্ণয় কৰিব দিছে ইয়াত অলপমান বেলেগ হ'ব আগৰ অংক কাটাত কৰি ইয়াত যেটো আমাৰ সমান্তৰাল প্ৰগতিটো দিয়া নাই গতিকে আমি কি কৰিম ইয়াৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰটো আমি ধৰি লম তো ইয়াত কি কৰিছো আমি প্ৰথম পদ a বুলি ধৰিছো সাধাৰণ অন্তৰ d বুলি ধৰিছো এতে প্ৰশ্নমতে আমাক কি কৈছে according to question আমাক কি কোৱা আছে যে 11তম পদটো 38 অৰ্থাৎ কি a11 আমাৰ ইকুৱেল টু কিমান 38 বুলি দিয়া আছে বুজি পাইছানে an অৰ্থাৎ a11 11তম পদ nতম পদ 11 এটো 11তম পদটো আমাক কিমান দিয়া আছে 38 বুলি দিয়া আছে তো a11 হলে আমি কি লিখিব পাৰো a plus n minus 1 n মানে কি হ'ব 11 গতিকে 11 minus 1 d equal to 38 বাকি হ'ব a plus 11 পৰা 1 গলে 10 হ'ব আৰু d টো পূৰণ হৈছে 10d equal to 38 এটো এটা কাম কৰা 1 নম্বৰ বুলি দিয়া ইয়াত আকৌ কি দিয়া আছে 16তম পদটো আমাৰ 73 বুলি দিয়া আছে আকৌ আমাক কি দিয়া আছিল 16তম পদটো আমাৰ 73 বুলি দিয়া আছে গতিকে এটো কি হ'ব a16 ইকুৱেল টু আমি কি বুলি লিখিব পাৰো 73 হয়নে আকৌ আগৰ নিচিনা এনেকৈ দিয়া a plus n টো আমাৰ কি হ'ব এটা 16 হ'ব ইয়াত 16 minus 1 into d equal to 73 a plus কি হ'ব 16 ৰ পৰা গলে 15 15d equal to 73 এটো 2 নম্বৰ কৰা এতিয়া আমি ইয়াৰ পৰা d ৰ মানটো উলিয়াম a দুটা আছে গতিকে আমি 2 ৰ পৰা যদি 1 বিয়োগ কৰো 2 minus 1 কৰিলে আমি কি পাম বাপিনৰখিনি বাপিনে থাকিব মানে 2 minus 1 কৰিছো গতিকে প্ৰথমতে এইখিনি লিখা a plus 15d minus যেটো দুটা সংখ্যা আছে ব্র্যাকেট দিয়া ইপিনে বাপিনে কি আছে a plus 10d a plus 10d আৰু এটো প্ৰথমতে লিখা এতিয়া 2 নম্বৰৰ পৰা যেটো 1 নম্বৰ বিয়োগ কৰিছো 73 minus কি হ'ব 38 ইয়াৰ ব্র্যাকেটটো খুলি দা a plus 15d ব্র্যাকেট খুলি দিলে কি হ'ব ব্র্যাকেটৰ মাজত যেটো মাইনাস চিন আছে ব্র্যাকেটৰ ভিতৰ চিনবিলাক সলনি হ'ব এটো প্লাস আছিল এটো মাইনাস হৈ গল এটো প্লাস আছে এটো আমাৰ কি হ'ব মাইনাস হ'ব 73 ৰ পৰা 38 বিয়োগ দিয়া এতিয়া যেটো 3 ৰ পৰা 8 না যায় 1 ধাৰ কৰা
13 হ'ল 13ৰ পৰা 8 গ'লে 8 পাছে 13 5 ইয়াত 6 আছে 6ৰ পৰা 3 গ'লে 3 থাকিব এটা এটু এ প্লাসত এটু এ মাইনাসত গতিকে এই দুটা কি হ'ল কাটা গ'ল এটা 15 প্লাসত আছে এটা মাইনাসত আছে গতিকে আমি 15 পৰা 10 টো বিয়োগ কৰিব পাৰো গতিকে 15 পৰা 10 টো বিয়োগ কৰিলে আমাৰ কি হ'ব 5 থাকিব যেটো ডাঙৰ সংখ্যাটোৰ আগত প্লাস চিন গতিকে এটো আমাৰ প্লাস হ'ব 5d ইকুৱেল টু কিমান আছে ইফালে 35 বা d ৰ মানটো লাগে গতিকে d টো ইয়াত ৰাখা আৰু 5 টো হপিনে পঠাই দা হপিনে গলে কি হ'ব হৰণ হ'ব তো 35 ক 5 দি হৰণ কৰিলে কিমান পাম 7 বাৰ যাব অৰ্থাৎ d ৰ মান আমি কি পালো 7 পালো এটা d ৰ মানটো আমি কি কৰিম এক নং সমীকৰণ আছে এক নং সমীকৰণ বহাইলে আমি a ৰ মানটো নিৰ্ণয় কৰিম তো d ৰ মান একত বহাই পাও এক কি আছে আমাৰ a + 10d = 38 তে a + 10d 10 ইনটু কি হ'ব d মানে আমি কিমান পালো এটো d নহয় দে 7 হয় d মানে আমি কি পাইছো 7 পাইছো 7 ইকুৱেল আমাৰ কি হ'ব ইপিনে কি আছে আমাৰ 38 তো a ইকুৱেল কি হ'ব 10 আৰু 7 পূৰণ কৰিলে আমি কিমান পাম 70 পাম 70 টো আমাৰ কোনফালে নিম আমি হপিনে নিম তো এটা 38 আছিলে আৰু 70 টো হপিনে গলে কি হ'ব -70 হ'ব কাৰণ ইপিনে আমাৰ কি আছিলে প্লাস আছিলে এটা বিয়োগ কৰি দিয়া 70 ৰ পৰা 38 বিয়োগ কৰা কিমান পাবা 10 ৰ 8 গলে 2 পাবা আৰু ইফালে আছে 6 6 3 গলে 3 পাবা কিন্তু কি হ'ব ইয়াত যেটো এটো মাইনাস আছিলে গতিকে আমাৰ এই চিনটো আমাৰ মাইনাস হ'ব ডাঙৰ সংখ্যাটোৰ মাইনাস চিন আছে গতিকে সৰু সংখ্যাটোৰ আগত আমাৰ বিয়োগফলৰ আগত আমাৰ কি হ'ব মাইনাস বহিব আমি এটা d আৰু a পালো আমাক কি কৈছিলে 31 তম পদটো নিৰ্ণয় কৰিব দিছিলে তো 31 পদটো আমি কেনেকৈ নিৰ্ণয় কৰিম তো ইয়াত এনেকৈ আমি 31 পদটো নিৰ্ণয় কৰিম চাবা আমাৰ কি আছিলে a 31 আমি উলিয়াব লাগে হয়নে ইয়াৰ পৰা আমি ইয়াতে আইছো এখানে a 31 আমাৰ সূত্ৰটো পাই a + n - 1 অৰ্থাৎ কি হ'ব 31 - 1 * d a মানে আমি কি পালো -32 প্লাস 31 - 1 হলে কি হ'ব আমাৰ 30 হ'ব ইনটু d মানে আমি কি পাইছিলো 7 পাইছিলো -32 আৰু 30 * 7 কৰিলে আমি কিমান পাম 7 3 21 210 এটা 210 ৰ পৰা আমি কি কৰিব লাগিব 32 টো বিয়োগ কৰিব লাগিব কাৰণ এটা সংখ্যা যোগত এটা সংখ্যা বিয়োগত থাকিলে আমি কি কৰো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰো এটা 32 বিয়োগ কৰিলে আমি কিমান পাম 10 ৰ পৰা 2 গলে 8 এটা আকৌ 0 হল 0 ৰ পৰা 3 নাযায় গতিকে ধাৰ কৰিলো 10 10 ৰ পৰা 3 গলে 7 ইয়াত কি আছে 1 তো নিশ্চয় গতিকে 1 থাকিল 178 আগত কি প্লাস চিন হল কাৰণ ডাঙৰ সংখ্যাটোৰ আগত প্লাস চিন আছে গতিকে a 31 পদটো আমাৰ কিমান হ'ব 170 8 নম্বৰটো লৈছো এটা সমান্তর প্ৰকৃতিৰ 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষ পদটো 106 বুলি দিয়া আছে 29 তম পদটো নিৰ্ণয় কৰিব দিছে ইয়াত আমি ধৰি ল'ব লাগিব যেটা আমাৰ সমান্তর প্ৰকৃতিটো দিয়া নাই প্ৰথম পদ a সাধাৰণতৰ d ইয়াত কি কৈছে প্ৰথমটো যে যাৰ তৃতীয় পদটো অৰ্থাৎ কি according to question আমি কি পাম a3 = 12 বুলি দিছে বুজি পাইছানে a3 = 12 গতিকে কি হ'ব এতিয়া আমাৰ সূত্ৰটো ইয়াত বহাই দিয়া a + n - 1 d = 12 এতিয়া n - 1 আসলতে এটো 3 - 1 কৰি দিয়া একেলগে a plus কি হ'ব 3 - 1 হলে কি হ'ব 2 হ'ব twice d equal 12 এতিয়া চাবা এটো আগৰ নিচিনা আমি কি কৰিলো নাম্বাৰিং কৰিলো এক নাম্বাৰ দিলো হয়নে তাৰ পিছত কি কৈছে ইয়াত দিয়া আছে আমাৰ যে যাৰ তৃতীয় পদটো 12 আৰু শেষ পদটো 106 তে শেষ পদ কোনটো হ'ব আমাৰ প্ৰগতিটোত কিমানটা পদ থাকা বুলি কৈছিল 50টা পদ আৰু 50 টো আমাৰ কি হ'ব শেষ পদ গতিকে কি হ'ব আকৌ a 50 50টা পদ হয়নে এটো কিমান বুলি কৈছে 106 বুলি কৈছে এটো আমাৰ বাকি হ'ব a plus 50 minus 1 into d equal to কি 106 বা a plus 50 পৰা 1 গলে কি হ'ব 49 into d equal to 106 এটো 2 নম্বৰ পৰা এবাৰ 2 পৰা 1 বিয়োগ কৰি দিয়া 2 minus
1 কৰিলে আমি কিমান পাম এটোৰ পৰা বাফলৰখিনি বিয়োগ কৰা a plus 49d minus যেহেতু দুটা সংখ্যা গতিকে ব্ৰেকেট দিবা এনেকৈ এটোৰ পৰা এটো বিয়োগ কৰি দিয়া সফলৰ পৰা সফলৰখিনি তাৰমানে 106 minus 12 তো এটা কি হ'ল আমি যদি এতিয়া ব্ৰেকেট খুলি দিওঁ কি হ'ব ইয়াত a plus 49d ব্ৰেকেটৰ আগত মাইনাছ চিন আছে ভিতৰৰ চিনবিলাক সলনি হ'ব এটো প্লাছ আছে এটো মাইনাছ হৈ গ'ল এটো প্লাছ আছে এটো আমাৰ কি হ'ব মাইনাছ হ'ব 106 ৰ পৰা 12 বিয়োগ কৰা 12 বিয়োগ কৰিলে কি হ'ব 6 ৰ পৰা 2 গ'লে আমাৰ কি থাকে 4 থাকে 0 ৰ পৰা 1 না যায় এটা 1 তাৰ পৰা 10 ৰ পৰা 1 গ'লে 94 হ'ব হয়নে এই পিনে সোয়া কি আছে a প্লাছত মাইনাছত গতিকে কাটি দিয়া 49 ৰ পৰা টুৱাইস দি বিয়োগ কৰা 49 d পৰা টুৱাইস দি গলে কিমান থাকিব 47 d ইকুয়াল কি আছে 94 d ৰ মান লাগে d টো বাপিনে ৰাখা আৰু এইটো আমি কোড দিম হপিনে পঠাই দিম ইফালে পূৰণ হৈছে হপিনে গলে আমাৰ কি হ'ব এটো হৰণ হ'ব 47 এ 94 ক আমি যদি হৰণ কৰো কেইবাৰ যাব দুবাৰ যাব গতিকে d ৰ মান আমি কি পালো 2 পালো এটা d ৰ মান আমি কত বহাম 1 নম্বৰ সমীকৰণত বহাম আৰু 1 নম্বৰ সমীকৰণ বহালে কি পাম আমি a ৰ মানটো পাম তো 1 নম্বৰ সমীকৰণটো আমাৰ কি আছিল a + 2d = 12 তো a + 2 * d ৰ জায়গাত আমি কি বহাম 2 টো বহাম ইকুয়াল কি আছিল 12 আছিল তো a + 2 * 4 4 টো আমি হপিনে লৈ যাম তাহলে 12 আছে হপিনে গলে এটো কি হ'ব 4 টো মাইনাস হ'ব তো 12 ৰ পৰা 4 গলে আমাৰ কি থাকে 8 থাকে তো a ৰ মান পালো 8 d ৰ মান পালো 2 আমাক কি কৈছিলে 29 তম পদটো উলিয়াব দিছিলে তো 29 তম পদটো কি হ'ব আমাৰ a29 টো আমাৰ কি হ'ব a + 29 - 1 * d বাকি হ'ব a মানে আমি কি পাইছো 8 + 29 ৰ পৰা 1 গলে কিমান থাকিব 28 আৰু d মানে কি আছে আমাৰ 2 * 2 কিমান হ'ব এটো 8 + 8 * 2 = 16 হাতে গলে 2 * 4 একে 56 তে 56 আৰু 8 যোগ কৰা 28 14 4 হাতে গলে 5 একে 6 64 তো আমি কি পালো 29 তম পদটো আমাৰ কিমান হ'ব 64 9 নম্বৰটো লৈছো যদি এটা সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব যেহেতু সমান্তৰ প্ৰগতি আমাক দিয়া নাই সমান্তৰ প্ৰগতিটো গতিকে আমি ইয়াত আগৰ নিচিনা ধৰি লৈছো ধৰা হল প্ৰথম পদটোৱে সাধাৰণতৰ দি আমাক কি কৈ আছে একৰ্ডিং টু কোৱেশ্চন আমাৰ কি দিয়া আছে তৃতীয় আৰু নৱম পদ তৃতীয় পদটো আমাৰ কিমান 4 অৰ্থাৎ a3 = 4 বুলি দিয়া আছে সূত্ৰটো প্ৰয়োগ কৰা a + n-1 অর্থাৎ 3 - 1 d = 4 বাকি হ'ব a + 3 পৰা 1 গলে টুৱাইস d হ'ব এটো 2 আৰু d টো পূৰণ হৈছে টুৱাইস d = 4 তো নাম্বাৰিং কৰা 1 নম্বৰ আকৌ কি দিয়া আছে নৱম পদ -8 বুলি দিয়া আছে অৰ্থাৎ a9 = -8 বুলি দিয়া আছে বাকি হ'ব a + n-1 অর্থাৎ 9 - 1 d = -8 a plus 9 পৰা 1 গলে 8 এটাকে 8 d = -8 এটো 2 নম্বৰ তে এতিয়া আমি কি কৰিম 2 - 1 কৰিম 2 - 1 কৰাত আমি কি বলো a + 8d - a + 2d = -8 - 4 ইয়াৰ বন্ধনীটো কৰি দা a + 8d কৰি দিলে চিনবিলাক সলনি হ'ব -a হল -2d হল আৰু এটো 8 আৰু 4 দুটা মাইনাস আছে আমি যোগ কৰি দিলে কি পাম 12 পাম চিনটো কি হ'ব বিয়োগ হ'ব এটোৱে কাটি দিয়া 8টা d ৰ পৰা দুটা d বিয়োগ কৰিলে আমি কি পাম 6টা d ইকুৱেল কি হ'ব -12 আছে 6 টো হপিনে লৈ যোৱা হপিনে নিলে কি হ'ব হৰণ হ'ব 12 ৰ লগত 6 দি 12 ক 2 বাৰ কি পালো d টো -2 মানে d ৰ মানটো আমি কি পালো -2 পালো এটা d ৰ মান আমি একত বহাই আমি কাৰ মান উলিয়াম a ৰ মান উলিয়াম
তো ডিৰ মান 1ত বহি পোৱা এটো আমাৰ কি আছিল a + 2h d আৰু 4 আছিলে এতিয়া ইয়াত বহাই দিয়া a + 2 * d মানে হল -2 = 4 a হলে কি হ'ব 2 * 2 = 4 প্লাস এ মাইনাস এটো মাইনাস হল -4 তুমি যদি হোপিনে ন কি হ'ব +4 হ'ব হয়নে নহয় এটো হোপিনে লৈ যোৱা হোপিনে আমাৰ কি আছিল 4 আছিল তাৰে লগত আমি কি কৰিছো এই যেটো -4 আছিল হেটো আমি ইপিনে আনিলো গতে +4 হল a = আমাৰ কিমান হ'ব 8 তে d পালো a পালো d মান পালো -2 a মান পালো a 8 পালো এটা আমাক কি কৈছিলে যে ইয়াৰ কোনটো পদ শূন্য হ'ব অৰ্থাৎ a n = 0 হইলো পারিছিল আমাক তো a n মানে কি a + n - 1 into d = 0 n - 1 ইয়াত n তো আমাৰ নাই কাৰণ n তো পদটো আমাক 0 হইলো পাইছে গতি n তো এনেকৈ থাকিব a এর মানটো ইয়াত বহাই দিয়া a মানে হল 8 n - 1 d মানে আমি কি পাইছো -2 = 0 8 টো হোপিনে লৈ যোৱা আৰু এই দুটা যদি আমি পূৰণ কৰো কি পাম প্লাস এ মাইনাস এটো মাইনাস হ'ব -2 n হ'ব আৰু মাইনাস এ মাইনাস +2 হ'ব আৰু 8 টো হোপিনে নিলে -8 হ'ব ইফালে প্লাস আছিল এতিয়া 2 টো হোপিনে লৈ যোৱা এটা -2 n হল আৰু 2 টো হোপিনে গলে এটো মাইনাস হ'ব -8 -2 গতি কি হ'ব -8 আৰু -2 যোগ কৰিলে -10 হ'ব দুপিনে মাইনাস আছে গতি -2 উঠি গল গতি কি হল 2 n = 10 হল বা n = কি হ'ব n টো যেটো ইয়াৰ লগত পূৰণ হৈ আছিল 2 লগত পূৰণ হৈছে গতি 2 টো আমি হোপিনে আনিলে কি হ'ব হৰণ হ'ব 2 * 5 বার গল তো আমি কি পালো 5 পালো অর্থাৎ পঞ্চম পদটো আমাৰ কি হ'ব শূন্য হ'ব তো এইখিনি দিলো আজি ভিডিওত বাকি ৰৈ যোৱা অংকখিনি নেক্সট ভিডিওত তোমালোকৰ লগত আলোচনা কৰিম ভিডিওটো চাই কেনে পালা জনাবা ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই